জুবিন দা বিহীন এইটো প্ৰথমটো দীপাৱলী আৰু কাতি বিহু উদযাপন কৰিবলৈ গৈ আছে ৰাইজে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰৰ নামদাং হিলৰ হাকুৰ কুমাৰগাঁও খণ্ড ফুকন ফটীয়া যিসকল আপোনাৰ মৃৎশিল্পী আছে সেইসকল মৃৎশিল্পী ব্যস্ত হৈ পৰিছে চাকি বনোৱাত, কিয়নো এইবাৰ আপোনাৰ দীপাৱলী ফটকাৰে উদযাপন নকৰে, এইবাৰ দীপাৱলী উদযাপন কৰিব চাকিৰে পোহৰ কৰি পেলাই। আৰু মই ইয়াৰ পৰা জানিব চেষ্টা কৰিম, ইয়াৰ প্ৰথমটো দীপাৱলী জুবিন দা বিহীন প্ৰথমটো দীপাৱলী কি হৈছে, কেনেকুৱা ধৰণৰ হয়, এইবাৰ জুবিনদাৰ যিহেতু দেহাৱসান ঘটিছে, সেই গতিকে আতচবাজি ব্যৱহাৰ কৰা নহয়। আতচবাজি ব্যৱহাৰ নকৰাৰ ফলত আমালৈ যথেষ্ট চাকিৰ ডিমাণ্ড অহা হৈছে আৰু সেই কৰ্মত আমি সকলো ব্যস্ত হৈ পৰিছো যিহেতু, আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈকে আৰু লগতে কাতি বিহু আৰু দীপাৱলী পোহৰৰ উৎসৱ, যিহেতু দীপাৱলীৰ যি পোহৰ ঘৰখনৰ লগতে চবকে পোহৰৰ ৰাখিবলৈকে আমি এই চাকি প্ৰস্তুত কৰিছো। আপুনি কি কয় বস্তু কি ধৰণে বনাই আছে? আমি প্ৰথমতে মাটি গছকো, বালিৰ লগত মাটিখিনি গছকি পেলাই আমি সৰু সৰু গুটি বাটি আমি চাকি সৰু পিঠা বনাই আমি চাকি বনাওঁ। চাকি আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ দেউতাহঁতেও এইবোৰ কৰ্ম কৰিয়ে ল'ৰা ছোৱালী আমি জীৱিকা অৰ্জন এই চাকিৰ পৰাই বা টেকেলিৰ পৰাই আমি বনাওঁ। কিমান বনাইছে? আমাৰ 10,000তকৈ এইবাৰ ওপৰ বনাইছো। কি ধৰণে বনাইছে আপুনি? মই মাটি প্ৰথমতে খচকিব লগীয়া বালি দি, তাৰপিছত গুটি বাতিছো, গুটি বাতি কাঁহী লৈ পেলাই চাকি গৰিছো, গৰি শুকুৱাব লাগিব, শুকুৱাই পেলাই খৰি খেৰ গোটাই পেলাই পটান আনি পেলাই জাক দিবলৈ ব্যৱস্থা কৰিছো। এতিয়া এইবাৰ মানে চাকি সৰহকে বনাব লাগিছিলে, বতৰটো ডাৱৰ হোৱা খাতিৰে চাকি সিমান নহলে 15,000 20,000 মান হ'ব লাগে আৰু কি হয় সেয়াই। এই ধৰণে তেওঁলোক আপোনাৰ ব্যস্ত হৈ পৰিছে চাকি বনোৱাত, আৰু মই এয়া দেখিব পাৰিছে তেওঁলোকে এই চাকি বনাবৰ বাবে ইয়াতে মাটি খচি পেলাই যি বনাই লৈ আপোনাৰ পিঠা চিঠা বনাই লৈ সেই পিঠা বনাই লৈছে, আৰু তাৰপিছত আপোনাৰ ইয়াত এই চাকনিত ঘূৰাই পেলাই আপোনাৰ তেওঁলোকে চাকি প্ৰস্তুত কৰিছে। আৰু এই চাকি গৈ পেলাই আপোনাৰ বিভিন্ন প্ৰান্তত যাব, শিৱসাগৰ লৈ পেলাই উজনি অসমৰ বিভিন্ন প্ৰান্তত গৈ পেলাই আপোনাৰ এইসমূহ চাকিয়ে পোহৰ যি উৎসৱ দীপাৱলী কাতি বিহু আপোনাৰ সেয়া উদযাপন কৰিব ৰাইজে। আৰু এইবাৰ যিহেতু আপোনাৰ জুবিন দা বিহীন প্ৰথমটো আপোনাৰ দীপাৱলী, আৰু এই প্ৰথমটো দীপাৱলীত ৰাইজে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব, আৰু তাৰ বাবেও তেওঁলোক আপোনাৰ প্ৰস্তুত কৰি আছে আপোনাৰ চাকি ৰাইজৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।